নমস্কাৰ প্ৰিয় দৰ্শক মই সুকন্যা ৰাজগুৰুৱে আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 powered by Secret Temptation co-powered by Ford Go Further in association with Real Fruit Power Everyday Spices Sai RNS Academy Sonabad Fittings Astrologer Bharat Raj Everyday Salt Radio Partner 92.7 Big FM Print Partner Niyomiya Barta Magazine Partner Aina Jibonor Saute saute অসমীয়া নৱবৰ্ষৰ প্ৰথমটো মাহ আমি শেষ কৰিবলৈ লৈছো অৰ্থাৎ সময় হৈছে এই বৰ্ষৰ বাবে বহাগৰ এই মাহটিক বিদায় দিয়া বহাগৰ মাহ শেষ হৈ আহে মানে আমাৰো অনুষ্ঠান শেষ হৈ আহিব এই এটা মাহ আপোনালোকৰ লগত কেনেকৈ থাকিলো কেনেকৈ নাচিলো গালো গমকে নাপালো সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় চাওকচোন আজি আহি আমি অন্তিম পৰ্যায়ত উপনীত হৈছোহি আৰু আজিৰ পৰা আৰম্ভ হ'ব ৭টাকৈ শিতানত চূড়ান্ত প্ৰতিযোগিতাৰ অনুষ্ঠান আৰু এই ৭টা শিতান হৈছে শ্ৰেষ্ঠ বসন্ত উজা বসন্ত বিহুৱা বসন্ত ৰাণী ৰাতি বিহু জেং বিহু মঞ্চ বিহু আৰু শ্ৰেষ্ঠ হুঁচৰি দল এই ৭টা শিতানৰ শ্ৰেষ্ঠ পুৰস্কাৰ বিজয়ী বাৰু কোন হ'ব সেয়া নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে অৱশ্যে আপোনালোকক জনাই দিওঁ যে প্ৰতিটো খণ্ডত আমি একোটা শিতানৰ শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ নাম ঘোষণা কৰিম আজি পৰিছে পাল শ্ৰেষ্ঠ বসন্ত উজা শিতানৰ পুৰস্কাৰৰ ঘোষণা কৰা গতিকে পলম নকৰো আহক আৰম্ভ কৰো আজিৰ এই খণ্ডটি সম্পূৰ্ণ বহাগ মাহটো আমাৰ লগত থাকি আমাৰ এই অনুষ্ঠানটো সম্পূৰ্ণ কৰি তুলি সূক্ষ্মভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলক চাই তাৰ মাজৰে চূড়ান্ত বিজয়ী ঘোষণা কৰাটো কম ডাঙৰ কথা নহয়নে এই গধুৰ দায়িত্ব পালন কৰিবলৈ আমাৰ লগত আছিল এই সমগ্ৰ যাত্ৰাটোত তিনিগৰাকীকৈ বিচাৰক আজিৰ এই খণ্ডটো অকণমান ব্যতিক্ৰম কিয় জানেনে আজি আমাৰ লগত এই বিশেষ খণ্ডত অন্তৰ্ভুক্ত হ'ব আন এগৰাকী শিল্পী এইগৰাকী শিল্পী বাৰু কোন জানেনে তেখেত আন কোনো নহয় আমাৰ মাজৰে এজন শিল্পী যি ঢোলটোকে কান্ধত লৈ নিজৰ জীৱনটো পাৰ কৰি দিলে আৰু আজি তেওঁ আমাৰ লগত আছে এই বিশেষ শিতান অৰ্থাৎ ৰং বসন্ত উজা এই শিতানত শ্ৰেষ্ঠ পুৰস্কাৰ ঘোষণা কৰিবৰ বাবে তেখেতে আজি নিৰ্ণয় কৰিব আমাৰ মাজত থকা এই উজাসমূহৰ ভিতৰত কোন তিনিগৰাকীয়ে শ্ৰেষ্ঠ শিতান লাভ কৰিবলৈ সক্ষম হ'ব মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ গোলাঘাটৰ পৰা আমাৰ মাজত আহি উপস্থিত হোৱা জয়ন্ত কোঁৱৰ ডাঙৰীয়াক প্ৰিয় দৰ্শক বিগত খণ্ডত ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছিলে যে ৰং বসন্ত উজা শিতানত তেখেতে আমাৰ বাবে এক প্ৰদৰ্শনী অনুষ্ঠান দাঙি ধৰিছিলে তেখেতক অকণমান আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ আমি আপোনাক মৰম চেনেহ যাচাৰ বাহিৰে আন একোৱেই দিব নোৱাৰোঁ আৰু সন্মান স্বৰূপে আমি আপোনাক এই শ্ৰদ্ধাকণ আগবঢ়াইছোঁ আমি আশা কৰিম আজি যি তিনিগৰাকী চূড়ান্ত বিজয়ীৰ নাম আপোনালোকে নিৰ্ধাৰণ কৰিব সেই তিনিগৰাকীৰ ভৱিষ্যত উজ্জ্বল হওক কিন্তু আমি আপোনাৰো মনৰ অনুভৱ জানিব বিচাৰিম যিহেতু বসন্ত উজা যি শিতান ৰং পৰিয়ালে ইতিমধ্যে আৰম্ভ কৰিলে এটা বুৰঞ্জী ৰচনা কৰাৰ দৰে নহয়নে প্ৰথমবাৰৰ বাবে ৰং বসন্ত উৎসৱৰ মজিয়াত এনে এক বিশেষ শিতান আগবঢ়োৱা হৈছে এটা মাত্ৰ উদ্দেশ্যৰে অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা যিসকল উজা শিল্পী আছে তেওঁলোক যাতে ওলাই আহিব পাৰে তেওঁলোকৰ প্ৰচাৰ হয় প্ৰসাৰ হয় সেয়াই ৰঙৰ উদ্দেশ্য আপুনি এই ক্ষেত্ৰত কি ক'ব আচলতে এই ৰং বসন্তই যি ঢুলীয়া ওজাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে সঁচাকৈ খুব ভাগ্যৱান খুব ভাল পাইছোঁ যি নেকি আমাৰ সংস্কৃতিটো হেৰাই গৈছে সেই হেৰাই যোৱাৰ মানসেৰে আজি যি বিজয় হ'ব আচলতে যিখিনি পৰম্পৰা সেই পৰম্পৰাখিনিতে আমি চাব লাগিব হয় আপোনাৰ হাততো আজি এটা গুৰুদায়িত্ব পৰিল আজি আপোনাৰ হাতেৰে নিৰ্ধাৰণ হ'ব তিনিগৰাকী চূড়ান্ত বিজয়ী ভাগ্যফল নহয়নে হয় নিশ্চয় বিচাৰক বুলি ক'বলৈ যাওঁতে ভয়েই লাগে তাৰ মাজতে ভগৱন্তই তেওঁলোকক সহায় কৰিব লাগিব নিশ্চয় আমি আপোনাক আজিৰ এই অনুষ্ঠানত পাই যথেষ্ট সৌভাগ্যৱান আশা কৰিম আপোনাৰ লগতে আমাৰ সকলো বিচাৰকে আমাক এনেধৰণে আশীৰ্বাদ দি যাব আৰু আমি এনেকৈ আমাৰ এই অনুষ্ঠানটো সুকলমে চলাই নিব পাৰিম ধন্যবাদ আপোনাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ গতিকে প্ৰিয় দৰ্শক আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই খণ্ডটি গমটো পাইছে ৰং বসন্ত উজা এই সন্ধানত আমি আজিৰ এই খণ্ডটি আৰম্ভ কৰিছোঁ কোনে বাৰু লাভ কৰিব শ্ৰেষ্ঠতমৰ পুৰস্কাৰ সেয়া জানিবলৈ পলম নকৰি আহক আৰম্ভ কৰোঁ আজিৰ এই খণ্ড আজিৰ প্ৰথমগৰাকী প্ৰতিযোগী আহিছে যোৰহাটৰ পৰা আৰু তেখেতৰ নাম হৈছে ঋতুপন পাচনি তেখেতক মই মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু লগতে শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আশা কৰোঁ তেওঁ যাতে তেওঁ ভবাৰ ধৰণে নিজৰ অনুষ্ঠানটো চলাই নিব পাৰে
নমস্কাৰ মোৰ গুৰু জয়ৰাম লিগিৰাদেৱৰ ৰঘুৰাটো কৰি মই মোৰ ঢোল বাদন আৰম্ভ কৰিছোঁ ইয়াৰ প্ৰথমতেই ঢোলৰ মালিতা টং টং সৰস্বতী নিৰ্মল বৰ্ণ নিৰ্মলকাই ঈশ্বৰৰ প্ৰিয় ভাৰ্যা সৰস্বতী আই হে গজপতি মুকুতা গজপতি হাই দিয়া আমাক সৰস্বতী বিদ্যাৰ ভাই হে লোকে বোলে সৰস্বতী আমি বোলো আই হে যিখনি পাহৰো মাতৃ দিবা সৰ্বজনই আমাৰ বচন ঐ তেলা টুপি জন্মৰ কথা শুন সৰজিলে জানা চাৰি মুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ এইনো চাৰি জীৱ মোৰ হৰি ঐ এইনো চাৰি জীৱ বুৰণ নামৰ জীৱ মুঠি জলে এৰি দিলে গজন নামৰ জীৱ মুঠি বিক্ষকে ৰাখিলে ভ্ৰমণ নামৰ জীৱ মুঠি মনুষ্যকে দিলে বুৰণ নামৰ জীৱ মুঠি পক্ষী জনম দিলে শুনিও সৰ্বজনই নধৰিব সদায় তেল টুপি হাত খনি তলু চমুৱাই মোৰ হৰি ঐ তলু চমুৱাই সৰ্বজনই আমাৰ বচন এয়া শুনিব তেল টুপি হাতৰ পালচ ঘিন ঘেন ঘেনি তলো গুডু ঘেন ঘেনি তলো ঘেন 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 খিতা ঘেনিতা খিতা ঘিনাই ঠাঙিতা খিতি খিতাই ঠাঙিতা খিতি ঠাণ্ডা খিতি দাউদুৰ ঘেন ঘিন দাও ঘেনি খিতি ঘেনাও ঘেনি খিতা তেল টুপি দাও ৰিতাও খিতাও খিতি খিতাও ঘিন দাও তেল টুপি দাও Gen tell to be das down, tell to be das down. Kid can tell to be das down, tell to be das down. সৰ্বজনই আমাৰ বচন ঐ লুহুৰি বতা জন্মৰ কথা শুন সৰ্বজন মোৰ হৰি ঐ শুন সৰ্বজন সৰ্বজনই আমাৰ বচন লুহুৰি বতা জন্মৰ কথা শুন সৰ্বজন ঐ একদিনা দেৱগণে পাতিছিলে সভা ঐ শৈল নামে এক মুনি সভালৈ নাহিলা ঐ শৈলকনে দেখি ইন্দ্ৰ কুধচিত হইলে এই কুধ দেখি শৈল মুনি লুকাই থাকিলে শুনিও সৰ্বজনই নধৰিব দাই এই লুহুৰি বতা হাত খনি থলু চমুৱাই মোৰ হৰি ঐ তলু চমুৱাই
down, luhuri khitin down, down, luhuri luhura khitin down, luhuri khitin down, down. Bula ghil luhuri bota, das luhuri bota, khit luhuri bota. এই অনুষ্ঠানত আজি মূল উদ্দেশ্যটো হ'ব 1 2 3 কোনটো শিতানত মানে নিজক ৰাখে আপুনি ভাবে যে নহয় মই প্ৰথম পুৰস্কাৰটো পোৱাৰ আশা আছে দ্বিতীয় পুৰস্কাৰটো কোন ঠাইত নিজক ৰাখে বাৰু আপুনি প্ৰথমটোতে আশা কৰিছো কি হয় আশা কৰা ধৰণে ফল বাৰু পাবনে ঋতুপনে সেয়া জানিবলৈ আমি বিচাৰকসকলৰ ওচৰলৈ যাম কিন্তু তাৰ আগতেতো গম পাইছে এটি চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই সিক্ৰেট টেম্পটেশ্যন কো-পাৱাৰ্ড বাই ফৰ্ড গো ফাৰ্ডাৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই সিক্ৰেট টেম্পটেশ্যন কো-পাৱাৰ্ড বাই ফৰ্ড ইতিমধ্যে আপোনালোকে গম পাইছে আজি কি চলি আছে আজি ৰং বসন্ত উজাৰ শ্ৰেষ্ঠ পুৰস্কাৰ বিজয়ীৰ বাবে কি চলি আছে বাছনি চলি আছে গতিকে আজি চূড়ান্ত পৰ্যায়ত বাৰু কোন গৰাকী থাকিব শ্ৰেষ্ঠ উজাৰ খিতাপ দখল কৰি সেয়া জানিম আমি আৰু প্ৰথমতে আজি ঋতুপনেনো কেনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিলে তাকে জানি লওঁ আহক মই ভবেন্দালৈ যাব বিচাৰিছোঁ তোমাৰ এই যাত্ৰা সৰ্বমংগলময় হওক আমি অলেখ শুভকামনা জনাইছোঁ ধন্যবাদ সঞ্জীৱ দা কেনে পালে উপস্থাপনৰ শৈলীটো আপুনি সুন্দৰভাৱে আগুৱাই নিছে আৰু বিশেষকৈ পালি যিজন আছে আপুনি অকণমান ওপৰতে ধৰি দিছে মাজতে অকণমান খেলিমেলি হৈছে সেইটো কথাটো লক্ষ্য কৰিলে যিহেতু এইটো প্ৰতিযোগিতা আৰু ফাইনেল গতিকে সেইটো অকণমান সতৰ্ক হোৱাটো ভাল বুলি আমি ভাবোঁ জয়ন্ত কোঁৱৰ ডাঙৰীয়া ওচৰলৈ যাম পোনপটীয়াকৈ আৰম্ভণিটো খুব সুন্দৰ হৈছে শেষলৈ খুব খৰ হৈ গৈছে আচলতে মধ্যমত জন্মটো গাই থাকোঁতে মধ্যমত তাৰ চাপ ছিঙিব লাগিব তোমাৰ শুনিও কো সৰ্বজন নধৰিব দাই তেলটুপি জন্ম কথা কৈ যাম এতিয়াই বুলি কৈ একেবাৰে শেষত ছিঙাগৈ হৈছে খুব খৰকৈ গাবলগীয়া হৈছে নহয়নে আচলতে মধ্যমত এবাৰ ছিঙিব লাগে সুন্দৰ মনত ৰাখিবা শ্ৰেষ্ঠতমৰ যি দৌৰ এই দৌৰত যাতে বিজয়ী হোৱা সেয়াই আশা কৰিলোঁ এতিয়ালৈ এৰিছোঁ ধন্যবাদ এইবাৰ মঞ্চলৈ আগবাঢ়ি আহিব গুৱাহাটীৰ কেবি চাইন তেখেত বাৰু অন্তিম পৰ্যায়লৈকে থাকি শ্ৰেষ্ঠ পুৰস্কাৰ দখল কৰিবলৈ সক্ষম হ'বনে জানিবলৈ চাওঁ হওক তেওঁৰ অনুষ্ঠান নমস্কাৰ মোৰ গুৰু সীমান্ত তামুলীৰ ৰগৰেৰে মই মোৰ ঢোলবাদন আৰম্ভ কৰিবলৈ লৈছোঁ ঢোলৰ মালিতা হে জয় নমুনাৰে ন আদি নিৰঞ্জন হে অনন্ত সজ্জাত প্ৰভু কৰিলা শয়ন শয়ন কৰিয়া পাছে জাগিয়া বখিলা এহে নিশ্চয় কহন্তে চাৰি বেদ বাজব হৈলা হে টং টং সৰস্বতী নিৰ্মল বৰ্ণ হে ৰত্নৰ ভূগীতা কুণ্ডল কৰ্ণ গজপতি মুকুতাৰে গজমুঠি হাৰ দিয়া মা সৰস্বতী আমাক বিদ্যাৰ ভাৰ হে সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলোৱাই হে যিখনি পাহৰো মাতৃ দিবা
কুহাচৰে হাতখন গাবলৈ লৈছোঁ টংলতি হাতখন হে শুনিও ক সৰ্বজন হে আমাৰে বচন হে টংলতিৰ জন্মৰ কথা শুন সৰ্বজন হে শুনিও ক সৰ্বজন আমাৰ বচন হে টংলতি জন্মৰ কথা শুন সৰ্বজন হে বৈদ্যৰ মালা এক পৃথিৱীত পৰিলে তাৰ সন্থে টংলতি জন্ম লভিলে আজি কোনগৰাকী বিচাৰকৰ পৰা প্ৰথম জানিব বিচাৰিবা তেখেতৰ মন্তব্য মই শ্ৰদ্ধাৰ জয়ন্ত কোঁৱৰদেৱৰ পৰা প্ৰথমতে জানিব বিচাৰিছোঁ বাহ তুমি যেতিয়া কৈয়ে দিলা মই পলম নকৰোঁ আমাৰ বিচাৰকসকলৰ ওচৰলৈ যাওঁ কিন্তু
গমটো পাইছে সময় হৈছে এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি ৰিমোট ব্যৱহাৰ কৰিবলৈ একেবাৰে চেষ্টা নকৰিব আমি এই যাম আৰু এই আহিম আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ আমি পোনপটীয়াকৈ জয়ন্ত দাৰ ওচৰলৈ যাব বিচাৰিম আৰু জানিব বিচাৰিম শ্ৰাইনৰ আজিৰ এই অনুষ্ঠান চাই কেনে পালে চেন খুব সুন্দৰ ঢোল বজাইছা ধন্যবাদ ছাৰ হাতখন বৰ কোমল বৰ মিহি একদম ব্লেডৰ নিচিনা হৈ আছে ধন্যবাদ ছাৰ নহয়নে খালি এইখিনিতে কথা এটা হৈছে পৰম্পৰা ৰক্ষা কৰিবলৈ হ'লে আমি লাখ খৰচনা বুলনিসহ আমি জীয়াই ৰাখিব লাগিব লাখ খৰচনা তোমাৰ সিমান যোৱা নাই ঢোল ভাল বজাইছা ধন্যবাদ ছাৰ আগলৈ ভাল হওক ধন্যবাদ সঞ্জীৱ দা সুন্দৰভাৱে যাতে তুমি আগুৱাই যাব পাৰা তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ ভৱেন দা তোমাৰ মাজত সম্ভাৱনাৰ বীজ বহুত বেছি আমাৰ শুভেচ্ছা আছে তুমি আগবাঢ়ি যোৱা তিনিওগৰাকী বিচাৰকক ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰাইন অন্তিম পৰ্যায়ত তোমাৰ নাম থাকে নে নাথাকে সেয়া কিন্তু সময়েহে ক'ব এতিয়া অকণমান সময়ৰ বাবেহে তোমাক এৰিছোঁ খণ্ডটিৰ শেষত নিশ্চয়কৈ তোমাৰ নামটো শুনিবলৈ পাম বুলি আশা থাকিল ধন্যবাদ নিজৰ নামটোৰ দৰে জনপ্ৰিয় বাৰু হ'ব পাৰিবনে শিৱসাগৰৰ ফেমাছ ফুকন সেয়া জানিবলৈ পলম নকৰি আহক তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাওঁ শুভেচ্ছা আৰু শুভকামনা ফেমাছ নমস্কাৰ মোৰ গুৰুদেউ শ্ৰীযুত তুলসী ওজা আৰু স্বৰ্গীয় গোলাপূজা দেৱক স্মৰণ কৰি মোৰ এই ঢোলবাদন আৰম্ভ কৰিছোঁ প্ৰথমে আমি গুৰু বন্দনাৰে আমাৰ এই ঢোলবাদন আৰম্ভ কৰিছোঁ আমি এতিয়া ৰাগমালিতা গাবলৈ লৈছোঁ জয় নমো নাৰায়ণ এ আদিত নিৰঞ্জন অনন্ত সজ্জাত প্ৰভু কৰিলা হয়ন হয়ন কৰিয়া পাছে জাগিয়া উঠিলা নিঃসাহকাৰী কাৰণে চাৰি বেদ বাজ্য ভৈলা এ বাজ্য ভৈলা বৃহস্পতিবাৰে তুতি কৰিবকে ল'লা বেদে বোলে তুতি প্ৰভু কৰোঁহে তোমাক কিহৰ কাৰণে তুতি কৰা হয় আমাক এই স্বৰ্গৰ গন্ধ বাদ্য বাজানা প্ৰবৃতক জাতীয় কৃষ্টি কৃষ্টিৰ মাজতে আমি হলো সৃষ্টি কৃষ্টি আমাৰ ৰাখিমে জীয়া কৃষ্টি আমাৰ ৰাখিমে জীয়া কৃষ্টি আমাৰ ৰাখিমে জীয়া কৃষ্টি আমাৰ ৰাখিমে
আমাৰ উজাহাটৰ টুকাৰী হাতখন গাবলৈ লৈছোঁ ঐ শুনিও ক সৰ্বজনয় আমাৰে বচন হে আমাৰে বচন ও টুকাৰীৰে জন্ম কথা শুন সৰ্বজন মোৰ হৰিয় শুন সৰ্বজন শুনিও ক সৰ্বজনয় আমাৰ বচন এ টুকাৰীৰে জন্ম কথা শুন সৰ্বজন মোৰ হৰিয় শুন সৰ্বজন দক্ষ যজ্ঞ সতী দেৱী প্ৰাণ কতে জিলে এ প্ৰাণ কতে জিলে শৰীৰৰ মাংস আহি খণ্ড খণ্ড ভৈলে মোৰ হৰিয় খণ্ড খণ্ড ভৈলে শুনিও ক সৰ্বজনয় আমাৰ বচন টুকাৰীৰ জন্ম কথা শুন সৰ্বজন মোৰ হৰিয় শুন সৰ্বজন ও মিনতি বচনে কৈ যাওঁ নধৰিব দাই এ নধৰিব দাই ও টুকাৰীৰে জন্ম কথা থলো চমু আই মোৰ হৰি ও থলো চমু শুনিও ক সৰ্বজনয় আমাৰ বচন টুকাৰীৰে জন্ম কথা শুন সৰ্বজন মোৰ হৰিয় শুন সৰ্বজন ও টুকাৰীৰে জন্ম কথা ইমানতে থওঁ ইমানতে থ তাহাৰ যে পালচ কেটি বজাবলৈ মোৰ হৰিয় বজাবলৈ ল শুনিও ক সৰ্বজনয় আমাৰ বচন টুকাৰীৰে জন্ম কথা শুন সৰ্বজন মোৰ হৰিয় শুন সৰ্বজন হে বনমালী ৰৈ ৰৈ ধেমালি কৰা ধেমালি ৰৈ ৰৈ ধেমালি
মন প্ৰাণ খুলি মন ভৰাই অনুষ্ঠান পৰিৱেশন কৰিলেনে নিশ্চয় মই যিটো বিচাৰিছিলোঁ সেইটো সেনেকৈ কৰিছোঁ এতিয়া কেনেধৰণে আশা কৰে আশা বিশেষ বৰ বেছি একো আশা কৰা নাই ইমান ডাঙৰ ডাঙৰ অভিজ্ঞ ব্যক্তিসকলৰ মাজত যে মোৰ এই লোককৃষ্টিটো দেখুৱাবলৈ মই সুবিধা পাইছোঁ তথা গুৰুকেইজনৰ যি নাম মই ক'বলৈ সুবিধা পাইছোঁ সেইটোৱে মোৰ কাৰণে যথেষ্ট নিশ্চয়কৈ মই বুজি পাইছোঁ ইমান কষ্ট কৰি অনুষ্ঠান পৰিৱেশন কৰাৰ পাছত আচলতে কথা কৈ থাকিবলৈ বৰকৈ কষ্ট হয় গতিকে বৰ আপোনাক আমনি নকৰোঁ আপোনালোককো বৰ বেছি আমনি কৰাৰ একেবাৰে ইচ্ছা নাই কিন্তু মাজে মাজে এনেধৰণৰ আমনি কৰি থাকিব লাগিব বুজিটো পাইছে বিৰতি লোৱাৰ সময় হৈছে আমি এই যাম আৰু এই আহিম আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ ফেমাছ ফুকন আছিল ৰং বসন্ত উজাৰ শেষৰ গৰাকী প্ৰতিযোগী এতিয়া এই তিনিগৰাকী প্ৰতিযোগীৰ অনুষ্ঠান ইতিমধ্যে আমাৰ বিচাৰকসকলে উপভোগ কৰিলে শেষৰ গৰাকী প্ৰতিযোগীৰ বিষয়েনো কি মন্তব্য দিব বিচাৰকসকলে জানো আহক প্ৰথমতে মই ভৱেন দাৰ ওচৰলৈ যাব বিচাৰিম আমাৰ যিকোনো কলা কি হ'ব লাগে ৰুচিসন্মত আৰু পৰম্পৰাই সমৃদ্ধ হ'ব লাগে আমি আচলতে সেই পৰম্পৰাক যিটো গুৰুত্ব দিওঁ সেই পৰম্পৰাহে যিকোনো এটা কলাক সমৃদ্ধিশালী কৰি তুলিব পাৰে তুমি চেষ্টা কৰিছা কিন্তু সেই চেষ্টা কিমান সফল হয় সেয়া সময়ে ক'ব আমাৰ শুভেচ্ছা আছে ধন্যবাদ সঞ্জীৱ দা গুৰু দুজনৰ পুনৰবাৰ আজিও স্মৰণ কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ ইয়াৰ পৰাই আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ জয়ন্ত দা ভাল হৈছে খালি টোকাৰী সম্পূৰ্ণ চাপকেইটা ল'ব সুন্দৰ আগলৈ খুব ভাল হ'ব অকণমান সময়ৰ পাছতে একেবাৰে অকণমান সময়ৰ পাছতে আমি গম পাম কি গম পাম জানেনে আজিৰ এই বিশেষ শিতান ৰং বসন্ত উজাৰ শ্ৰেষ্ঠতমৰ যি এই দৌৰত কোন বিজয়ী হ'ল আপোনাৰ নাম বাৰু আছেনে নাই সেয়া জানিম কিন্তু আপোনাক অকণমান সময়ৰ বাবে আমি এৰিছোঁ ধন্যবাদ কোন হ'ব বাৰু সেইগৰাকী চূড়ান্ত বিজয়ী কোন সেই সৌভাগ্যৱান বিজয়ী সেয়া জনাম কিন্তু তাৰ আগতে আমাৰ বিচাৰকসকলে অন্তিমবাৰৰ বাবে কিছু বিবেচনা কৰিব বিচাৰিছে আমিও তেখেতসকলক অকণমান সময় দিওঁ আহক আৰু লগতে লওঁ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত জনাম কোন হ'ল আজিৰ এই পৰ্যায়ৰ চূড়ান্ত বিজয়ী সেয়া জানিবলৈ বিৰতিৰ পাছত ঘূৰি আহিবলৈ নাপাহৰিব আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ প্ৰিয় দৰ্শক চাওঁতে আমি সেই ক্ষণত উপনীত হ'লোহি যিটো ক্ষণত আমি এগৰাকী চূড়ান্ত বিজয়ী নাম ঘোষণা কৰিম বিজয়ী ৰং বসন্ত উজা শিতানৰ গতিকে 2021 বৰ্ষৰ ৰং বসন্ত উজা শিতান বাৰু কোনে লাভ কৰিব জানিবলৈ নিশ্চয় আপোনালোকৰ মন গৈছে মোৰো মন গৈছে আৰু হয়তো দৰ্শকৰো খুব বেছি মন গৈছে কিন্তু আমি পলম নকৰি আমাৰ চূড়ান্ত নামসমূহ ঘোষণা কৰাৰ আগতে এবাৰ শেষবাৰৰ বাবে আপোনালোকৰ ওচৰলৈ যাব বিচাৰিছোঁ কি চলি আছে মনত এতিয়া বিশেষ একো ভবা নাই ইয়াত যে অনুষ্ঠানটো যে কৰিবলৈ পাইছোঁ সেইটোৱে মোৰ কাৰণে যথেষ্ট ধন্যবাদ শেষবাৰৰ বাবে কি ক'ব কি ক'ম মানে ক'বলৈ অলপ ভয় লাগি আছে বেলেগ একো নাই বেচেৰা মাতেই ওলোৱা নাই আৰু আপুনি কি ক'ব ভয় অকণ লাগিছে মনতে ভয়টো বাৰু তিনিওজনৰে দেখি মই ইতিমধ্যে গম পাইছোঁৱেই এতিয়া ভয় আৰু উৎকণ্ঠা বঢ়াই নাথাকি মই নাম ল'ব বিচাৰিছোঁ প্ৰথমতে তৃতীয় পুৰস্কাৰ বিজয়ীগৰাকীৰ তৃতীয় স্থান দখল কৰিছে মোৰ নিজৰে ভয় লাগি গৈছে যি কি নহওক তৃতীয় স্থান দখল কৰিছে গুৱাহাটীৰ কে বিশ্ৰাইনে আজিৰ পৰা এটা খিতাপ দখল কৰিলা আশা কৰিম পৰৱৰ্তী পৰ্যায়ত আৰু উজ্বলি উঠা ধন্যবাদ এতিয়া আহিলোঁ মই আমাৰ দুইগৰাকী চূড়ান্ত পৰ্যায়ৰ বিজয়ী দাবীদাৰৰ ওচৰলৈ এফালে আছে ফেমাছ ফুকন আৰু আনফালে আছে ঋতুপন পাচন শিৱসাগৰৰ ফেমাছ ফুকন আৰু যোৰহাটৰ ঋতুপন পাচনি কোন হ'ব ৰং বসন্ত উজা 2021 এতিয়া মই যাৰ নাম ঘোষণা কৰিম তেওঁ হৈছে বিজয়ীগৰাকী অৰ্থাৎ প্ৰথম স্থান দখল কৰাগৰাকী আৰু তেওঁ হৈছে ঋতুপন ফেমাছ
ঋতুপন ফেমাছ ঋতুপন ফেমাছ ঋতুপন ফেমাছ ঋতুপন পাছনি যোৰহাটৰ ঋতুপন পাছনিয়ে লাভ কৰিছে ৰং বসন্ত উজাৰ শ্ৰেষ্ঠ পুৰস্কাৰ তেওঁলৈ মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে শিৱসাগৰৰ ফেমাছ ফুকনে বহুতো শুভেচ্ছা আৰু শুভকামনা ৰং পৰিয়ালৰ তৰফৰ পৰা আমি জ্ঞাপন কৰিলোঁ KB শ্ৰাইনলৈ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এতিয়া আমি দ্বিতীয় পুৰস্কাৰ বিজয়ীলৈ আহিম শিৱসাগৰৰ ফেমাছ ফুকন তেখেতে লাভ কৰিছে দ্বিতীয় পুৰস্কাৰ ফেমাছ ফুকনলৈ বহুতো শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ কেনে অনুভৱ খুব ভাল লাগিছে খুব সুন্দৰ অনুভৱ ধন্যবাদ এইবাৰ আমি চূড়ান্ত বিজয়ীগৰাকীৰ ওচৰলৈ আহিছোঁ যোৰহাটৰ ঋতুপন আগবাঢ়ি আহক এই প্ৰথম বৰ্ষৰ প্ৰথমগৰাকী বিজয়ী আপুনি কেনে অনুভৱ ভাল লাগিছে ফূৰ্তিও কম লাগিছে ভাবিছিলেনে জিকিম বুলি আশাটো অলপ আছিলে কিন্তু ইমানো কনফাৰ্ম নাছিলোঁ ভাল লাগিছে যি কি নহওক আমি আশা কৰিম আৰু যাতে আপুনি আগবাঢ়ি যাব পাৰে এই বৰ্ষৰ অৰ্থাৎ 2021 বৰ্ষৰ ৰং বসন্ত উৎসৱৰ শ্ৰেষ্ঠ উজা অৰ্থাৎ ৰং বসন্ত উজাৰ খিতাপ লাভ কৰা ঋতুপনলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ প্ৰিয় দৰ্শক এয়া আছিল ৰং বসন্ত উৎসৱ 2021ৰ শ্ৰেষ্ঠ উজা অৰ্থাৎ ৰং বসন্ত উজাৰ আজিৰ এই অনুষ্ঠান আশা কৰোঁ আপোনালোকে আজিৰ এই খণ্ডটি চাই ভাল পালে আমাৰো যথেষ্ট ভাল লাগিলে অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা এইসকল শিল্পীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে আমাৰ যি এই আয়োজনত আপোনালোক সকলো আমাৰ লগত থকাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ পুনৰ অৰ্থাৎ অহা কালিলৈ একেটা সময়ত একেটা চেনেলতে আন এটি খণ্ডৰ শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ সৈতে পুনৰ লগ পাম গতিকে প্ৰিয় দৰ্শক সময় হৈছে আজিৰ এই খণ্ডটি সামৰাৰ লগে লগে কালিলৈ ঠিক একে সময়ত একেই চেনেলত আপোনালোকক পুনৰ লগ পোৱাৰ আশা থাকিল অহা কালিলৈ আমি আপোনালোকৰ বাবে লৈ আহিম আন এটি খণ্ডৰ শ্ৰেষ্ঠ প্ৰতিযোগিতাৰ অনুষ্ঠান আমাৰ সৈতে এই অনুষ্ঠানত থাকিব বুলি আশা কৰিলোঁ আজিলৈ লৈছোঁ বিদায় ইমান সময় আপোনালোকে চাই আছিলে ৰং বসন্ত উৎসৱ 2021 powered by Secret Temptation co-powered by Ford Go Further in association with Real Fruit Power Everyday Spices Sai RNS Academy Sonabad Fittings Astrologer Bharat Raj Everyday Salt Radio Partner 92.7 Big FM Print Partner Niomia Barta Magazine Partner Aina Jibonor Aneti Khondor hoite thik eke samoyte kaliloi log por protishutire moi Sukanya Rajgurue ajiloi loisu biday namaskar shubhoratri